Hello everyone, I hope all of you are fine, healthy and safe at home. আশা কৰোঁ তোমালোক সব ভালে আছা, কুশলে আছা, সুৰক্ষিত আছা আৰু ঘৰতে আছা, হয়নে? Today we are going to discuss a new poem. Before discussing the poem, let me tell you something, okay? Since this is an English class, most of the times I will be speaking in English, all right? But if you feel that you are not understanding something, or if you feel that I'm speaking too fast, let me know. I'll try to speak slow, okay? But if you find that if you feel like I'm speaking too fast, or maybe you are not understanding something, or maybe you are not able to follow what I'm saying, please let me know in the comment section. যিহেতু আমি ইংৰাজী ভাষাৰ ক্লাছ কৰি আছোঁ এতিয়া, মই প্ৰায় ইংৰাজীতেই কথা ক'ম. মই লাহেকৈ ক'বলৈ চেষ্টা কৰিম, বুজাই ক'বলৈ চেষ্টা কৰিম. যদি তোমালোকৰ এনেকুৱা অনুভৱ হয় যে তোমালোকে বুজি পোৱা নাই, বা মই বেছি খৰকৈ গৈছোঁ, বা কিবা ৰৈ গৈছে, তোমালোকে মোক কমেণ্ট ছেকশ্যনত জনাবা, ঠিক আছে? Today we are going to discuss a new poem. আমি নতুন এটি কবিতা আলোচনা কৰিম আজি. And before discussing the poem, let me ask you a few questions. Which is your favorite place apart from your home? ঘৰৰ বাহিৰেও ক'ত গৈ তোমালোকক ভাল লাগে? ঘৰৰ বাহিৰে তোমালোকৰ ফেভৰেট জেগা কি? সবতকৈ ভাল লগা জেগা কি? ঘৰখনটো আমাক ভাল লাগে, ঘৰৰ বাহিৰে apart from your home, which is your favorite place? ভাবাচোন তোমালোকে. হয়তো এতিয়া তোমালোকে মোক ক্লাছত উত্তৰ দিয়া নিচিনাকৈ চিধা উত্তৰ দিব নোৱাৰা, হয় নহয়? যিহেতু মই স্ক্ৰীনত আছোঁ, আমি ক্লাছত নাই. তোমালোকে মনতে ভাবাচোন কোনটো এনেকুৱা এটা জেগা য'ত তোমালোকে গৈ ভাল পোৱা, যিমান গ'লেও মন নভৰে, গৈয়ে থাকিবলৈ মন যায়. গৰমৰ ছুটি পোৱাৰ লগে লগে, বা ঠাণ্ডাৰ ছুটি পোৱাৰ লগে লগে, বা অলপ দীঘলে ছুটি পোৱাৰ লগে লগে আমি সেই জেগালৈ গুচি যাওঁ. যেনে এনেকুৱা হ'ব পাৰে যে মামাৰ ঘৰ, বা ককাৰ ঘৰ, ককা আইতাৰ ঘৰ, বা খুৰাৰ ঘৰ, বা গাঁৱলৈ আমি গুচি যাওঁ বন্ধ পোৱাৰ লগে লগে. গৰমৰ বন্ধ পোৱাৰ লগে লগে ক'ত যাম? মামা ঘৰ যাম. এনেকুৱা ঠাই আছে ন? আমাৰ চবৰে আছে. Everybody has, right? As soon as you get your summer vacation, or maybe your winter vacation, or a long break, you plan going to somewhere, to your maternal uncle's house, or maybe to your grandparents' house. Why? What pulls you there? তাত মানে কিহে তোমালোকক তাত টানি লৈ যায়? ইমানবাৰ মামা ঘৰ গৈছোঁ, তথাপিও বন্ধ দিয়াৰ লগে লগে মামা ঘৰলৈ যাওঁ. কিয়? Why it is so? তাত নিশ্চয় কিবা না কিবা আছে, হয়নে? ঘৰত থাকিলেতো ৰাতিপুৱা সোনকালে উঠিব লাগে. We have to wake up early in the morning, and then you have to study, and you have to go to school, and you have to do all the homeworks and classworks, right? ঘৰত থাকিলেতো সোনকালে উঠিব লাগে, পঢ়িব লাগে, হোমৱৰ্ক ক্লাছৱৰ্ক কৰিব লাগে, স্কুল যাব লাগে, হয়নে? মামাহঁতৰ ঘৰত যোৱাৰ লগে লগে আৰু বন্ধ পোৱাৰ লগে লগে এইখিনি নকৰিলেও হয়. বা মামাহঁতৰ ঘৰৰ পৰিৱেশটো ভাল লাগে, ওচৰত থকা নদীখনলৈ গৈ ভাল লাগে, হয়তো পথাৰখনলৈ গৈ ভাল লাগে, হয়নে? You might like the river near your uncle's house, or maybe open field near your uncle's house, or maybe your friends there at your uncle's place, right? So whenever all of us have certain we all have a place where we rush to as soon as we get a holiday, right? Now why do we go there? কিয় আমি যাওঁ? তোমালোকে ভাবি মোক কমেণ্ট ছেকশ্যনত কিন্তু জনাবা দেই, কিয় তোমালোকে বন্ধ পোৱাৰ লগে লগে সেই জেগালৈ যোৱা. এনেকৈও আমি ভাবিব পাৰোঁ এইটো কথা যে বন্ধ পালেই আমি কিয় হলিডে কৰিবলৈ, কিয় হলিডে লওঁ, বা কিয় আমি ৰাজ্যৰ বাহিৰত, বা আমাৰ দেশৰ বাহিৰত কেতিয়াবা, বা আমাৰ টাউনৰ বাহিৰত আমি যাওঁ. As soon as we get holiday, why do we rush to a different place? Why do we go for visiting other places and seeing other cities and countries? Why? ঘৰখনটো সমানেই মৰম লগা, ঘৰখন থাকি সিমানেই আৰাম লাগে, হয়নে? বন্ধ পোৱাৰ লগে লগে আমি কিয় প্লেনিং কৰা আৰম্ভ কৰি দিওঁ বাহিৰলৈ যাবলৈ, বাহিৰত ফুৰিব যাবলৈ? নিশ্চয় তাত কিবা না কিবাটো কাৰণ আছেই, হয়নে? কাৰণটো কি আছে মোক জনাবাচোন দেই. The poem that we are going to discuss today is a very famous poem. It can be said to be a masterpiece in English literature. আজি যিটো কবিতা আমি আলোচনা কৰিবলৈ গৈ আছোঁ, ইংৰাজী সাহিত্যৰ এটা নাম জ্বলা কবিতা. আৰু এই কবিতাটোত কবিয়ে কৈছে যে তেওঁ মানে এখন দ্বীপলৈ গুচি যায়,
যাবগৈ মানে তেওঁ আৰু তাত গৈ মানে তেওঁ ভালকৈ থাকিব সুশান্তিৰে থাকিব in this poem the poet says that he will go to an island and he will be staying there in peace and tranquility. Can you guess the name of the poem? Poemটোৰ নাম তোমালোকে অনুমান লগাব পাৰিছানে কোৱাচোন মোক very good খুব ভাল The name of the poem is The Lake Isle of Innisfree by W.B. Yeats William Butler Yeats okay আমি আজি পঢ়িবলৈ ওলাইছো কোনখন কবিতা আমি আজি পঢ়িবলৈ ওলাইছো The Lake Isle of Innisfree আমি আজি আলোচনা কৰিম The Lake Isle of Innisfree নামৰ কবিতাটি আৰু এই কবিতা লিখিছে W.B. Yeats William Butler Yeats ঠিক আছে সো এই কবিতাটোৰ বিষয়ে আমি আলোচনা কৰাৰ আগতে আমি অলপ কবিতাটিৰ কবিজনৰ বিষয়ে কবি পৰিচয় অলপ কৰি লওঁ before understanding the poem before we go into detail and deep understanding of the poem let us know something about the poet William Butler Yeats was born on June 13th 1865 he is an Irish poet all right Irelandৰ কবি তেওঁ and his father's name was John Butler Yeats and some of his famous poems apart from the Lake Isle of Innisfree are Sailing by Byzantium and Among School Children আৰু বহুখিনি তেওঁ কবিতা লিখিছে ঠিক আছে আমাৰ কবি তোমালোকে স্ক্ৰিনত দেখিব পাৰিছা তেওঁ চাব পাৰিছা উইলিয়াম বাটলাৰ ইটছ তেওঁৰ জন্ম হৈছিলে 13 জুন 1865 তেওঁৰ দেউতাকৰ নাম আছিল জন বাটলাৰ ইটছ তেওঁ হ'ল এজন আইৰিছ কবি আৰু এই কবিতাটোৰ বাহিৰেও দুটা খুব তেওঁৰ নাম জ্বলা কবিতা হ'ল Sailing by Byzantium Among School Children ঠিক আছে এই কবিতাটিৰ কবিৰ নাম হৈছে উইলিয়াম বাটলাৰ ইটছ the name of the poet of this poem is William Butler Yeats let us read the poem once let us read together okay আমি একেলগে কবিতাটি পঢ়োচোন আহা I will rise and go now and go to Innisfree and a small cabin built there of clay and wattles made 9 bean rows will I have there a hive for the honeybee and live alone in the bee loud glade and I shall have some peace there for peace comes dropping slow dropping from the vales of the morning to where the crickets sing their midnights all a glimmer and noon a purple glow and evening full of the linnet's wings I will rise and go now for always night and day I hear lake water lapping with slow sounds by the shore while I stand on the roadway or on the pavement's gray I hear it in the deep heart's core Let us understand the poem now. আমি সবেই কবিতাটি বুজিবলৈ চেষ্টা কৰোঁ I will arise and go to Innisfree and a small cabin built there of clay and wattles made 9 bean rows will I have there a hive for the honeybee and live alone in the bee loud glade Our poet says that he will arise he will get up and he will go somewhere Where will he go? He will go to the island of Innisfree Innisfree is a small uninhabited lake island in Ireland so our poet will get up and he will go to the lonely desolate uninhabited island of Innisfree what will he do there he will go and construct a cabin there and a small cabin built there of clay and wattles made he says that he will go to the island of Innisfree and he will construct a cabin is a one-roomed house a house consisting of one room a small one-roomed house and this cabin will be built he'll construct this cabin with the help of clay and wattle he will construct this building with mud and fench made out of bamboo cane or small and big branches of trees okay so he'll construct a cabin and he'll construct this cabin with the help of mud and wattle so wattle is an interlaced fence made of bamboo cane
or twigs or any big or small branches of trees. If I show you the picture of a wattle, it will be clear to you since this is very common in Assam. So on the screen you can see a wattle. So this wattle is made up of bamboo. So our poet will construct a cabin with the help of mud and a fence like this, like a fence like this on your screen, a fence made of bamboo or cane or any big or small branch of trees. And what else will he do there? 9 bean rows will I have there, a hive for the honeybee, and live alone in the bee-loud glade. He says that he will plant 9 rows of beans, 9 rows of vegetables. Beans are vegetables having seeds like long beans and French beans, etc. So since the island is desolate, it is a lonely island, no people stay there, so definitely there will be no shops, there will be no market, there will be no hotels and restaurants. So our poet has to take care of his own food, he has to cultivate his own food. So what he says is that he will plant 9 rows of beans and also will make a hive for the honeybee. Now hive is the place where honeybees live. Honeybees normally construct their hive by themselves, but human beings, in order to harvest honey, makes artificial hives for the honeybees. So our poet says that he will plant 9 rows of beans and also will make a hive for the honeybees and live alone in the bee-loud glade. He will live alone in the glade. Now glade is an open area in a forest. Bee-loud glade, we have already learned that the poet will make a hive for the honeybees to stay in his garden, right? So wherever there are honeybees, you can always hear a buzzing sound. Okay, so the poet says he will stay alone in that particular area, that particular open area where he'll be building his cabin in the island. So our poet will go to the island of Innisfree. He will make a he'll construct a cabin there. He'll construct the cabin with clay and wattle, and he will plant 9 rows of beans and also will make a small hive for the honeybees, and he will stay alone in the glade, in the open area there in the forest, where he can clearly hear the buzz of the bees. ঠিক আছে, ওকে। চ' আমি ইয়াত পয়েটে কি কৈছে, কবিয়ে কৈছে যে তেওঁ উঠিব, আই উইল ৰাইজ এণ্ড গ' নাও এণ্ড গ' টু ইনিছফ্ৰী। তেওঁ উঠিব আৰু তেওঁ ক'লৈ যাব? তেওঁ ইনিছফ্ৰী নামৰ এটা সৰু দ্বীপলৈ যাব, আৰু এই দ্বীপটো আছে আয়াৰলেণ্ডত। ঠিক আছে, চ' আমাৰ কবিয়ে কৈছে যে তেওঁ উঠিব আৰু তেওঁ যাব ইনিছফ্ৰী নামৰ এটা সৰু জনশূন্য দ্বীপলৈ। এই ইনিছফ্ৰী নামৰ যিটো দ্বীপ, এই জনশূন্য হয়, ইয়াত কোনো মানুহে বসবাস নকৰে। তাত গৈ তেওঁ কি কৰিব? এণ্ড দ্য স্মল কেবিন বিল্ড দেয়াৰ অফ ক্লে এণ্ড ৱেটলছ মেড। তাত গৈ তেওঁ এটা সৰু কেবিন সাজি উলিয়াব। কেবিন মানে হ'ল এক কোঠালিৰ এটা সৰু ঘৰ, এটা কোঠা থকা এটা সৰু ঘৰ তেওঁ তাত সাজি উলিয়াব থাকিবৰ বাবে। আৰু সেই কেবিন তেওঁ সাজিব মাটি আৰু ৱেটেলেৰে। ক্লে মানে হৈছে বোকা দেই, বোকা মাটি আৰু ৱেটেল হৈছে অসমীয়াত যদি আমি কওঁ চকুৱা দেই। বাঁহ, বেত বা অন্য গছৰ ডাঙৰ সৰু ডালেৰে বনোৱা যি বেৰ, তাকে কোৱা হয় ৱেটেল। মই তোমালোকক এখন ফটো দেখুৱাই দিছোঁ, সেই ফটোখন দেখুৱালে তোমালোকৰ একদম তুমি বুজি পাই যাবা ৱেটেল মানে কি। এইয়াই হৈছে তোমালোকৰ স্ক্ৰীণত যে দেখিছা তোমালোকে, এইখন হৈছে ৱেটেলৰ বেৰা। মানে এনেকুৱা এখন বেৰা যিটো বাঁহ বা বেত বা গছৰ সৰু ডাঙৰ ডালেৰে সজোৱা হয়। আমাৰ কবিয়ে কৈছে যে তেওঁ যাব ইনিছফ্ৰী নামৰ এটা সৰু জনশূন্য দ্বীপলৈ, আৰু এই দ্বীপত গৈ তেওঁ এটা সৰু কেবিন, এটা সৰু এক কোঠালিৰ ঘৰ সাজি উলিয়াব। আৰু এই ঘৰটো কিহেৰে তেওঁ বনাব? বোকা মাটি আৰু ৱেটেলেৰে, এই বাঁহ বা বেতেৰে বা গছৰ ডাঙৰ সৰু ডালেৰে বনোৱা এখন বেৰেৰে। আৰু তেওঁ কি কৰিব তাত? তেওঁ কৈছে যে 9 bean rows will I have there, a hive for the honeybee, and live alone in the bee-loud glade. তেওঁ কৈছে যে 9 শাৰী
চব্জি ৰুব তেওঁ 9 শাৰীকৈ চব্জি ৰুব কেনেকুৱা ধৰণৰ চব্জি বিনছ বুলি কৈছে বিনছ মানে হৈছে মাহজাতীয় চব্জি যেনে তোমাৰ ফ্ৰেছ বিন বা তোমালোকৰ হেৰি দাংবডি লেচেৰা মাহ এইখিনি কোৱা হয় ইংৰাজীত কোৱা হয় বিনছ তেওঁ তাত 9 শাৰী মাহজাতীয় চব্জি খেতি কৰিব তেওঁ তাত চব্জি খেতি কৰিবলৈ চব্জি খেতি কিয় কৰিব জনশূন্য এখন দ্বীপ তাত কোনো মানুহ নাথাকে মানুহ যিহেতু তাত নাই তাত কোনো ধৰণৰ দোকান বা বজাৰ হাট বা হোটেল ৰেষ্টুৰা থকাৰটো কোনো কথাই নাহে কোনো প্ৰশ্নই নুঠে সেয়েহে আমাৰ কবিয়ে নিজৰ খাদ্যৰ যোগাৰ নিজে কৰিব সেয়েহে তেওঁ 9 শাৰীকৈ মাহজাতীয় চব্জি ৰুব আৰু তাত সৰুকৈ মৌমাখিৰ বাবে এটা বাঁহো সাজি দিব মৌমাখিয়ে বাৰু নিজৰ বাঁহ নিজেই সাজে কিন্তু মৌমাখিৰ মৌ উৎপাদন কৰিবলৈ বা মৌমাখি আমি ৰাখিবলৈ বাবে মানুহেও নিজাববীয়াকৈ বাঁহ সাজি উলিয়াব পাৰে গতিকে আমাৰ কবিয়ে কৈছে যে তেওঁ সেই দ্বীপটোত সেই জনশূন্য দ্বীপটোত 9 শাৰীকৈ মাহজাতীয় চব্জি খেতি কৰিব আৰু মৌমাখি থাকিবৰ বাবে এটা সৰুকৈ মৌমাখিৰ বাবে বাঁহ এটাও সাজি উলিয়াব আৰু তেওঁ তাত অকলে থাকিব এণ্ড লিভ এলোন ইন দ্য বি লাউড গ্লেড মানে হৈছে জংঘলৰ ভিতৰত বা হাবিৰ ভিতৰত থকা এটা খোলা জেগা তেওঁ এতিয়া সেই ইনিছফ্ৰী নামৰ দ্বীপটোলৈ গৈছে দ্বীপটো হৈছে জনশূন্য এটা জংঘলেৰে হাবিৰে পৰিপূৰ্ণ এটা দ্বীপ সেই হাবিৰে পৰিপূৰ্ণ এটা দ্বীপৰ মাজত অকণমান খালী ঠাই যিকণত তেওঁ পাব সেইকণতে তেওঁ সেই ঘৰটো সাজি উলিয়াব কেবিন সাজি উলিয়াব কিহেৰে কেবিনটো সাজিব বোকা মাটি আৰু বাঁহ বা বেত বা গছৰ ডাঙৰ সৰু ডালেৰে বনোৱা বেৰেৰে তাত তেওঁ যিহেতু জনশূন্য এখন দ্বীপ নিজৰ খাদ্যৰ যোগাৰ নিজে ধৰিব লাগিব সেয়েহে তেওঁ 9 শাৰীকৈ চব্জি খেতি কৰিব আৰু মৌমাখিৰ বাবে এটা বাঁহো সাজি দিব আৰু সেই গ্লেড মানে হৈছে হাবিৰ মাজত থকা অলপ খোলা জেগা সেই য'ত নেকি গছ গছনি অলপ কম য'ত নেকি আমি বিচাৰিলে ঘৰ বা তেনেধৰণৰ থাকিব পৰা ব্যৱস্থা কৰিব পাৰোঁ তেনেকুৱা জেগাত তেওঁ অকলশৰীয়াকৈ থাকিব ইয়াত কোৱা হৈছে বি লাউড বুলি কিয় কোৱা হৈছে কাৰণ তেওঁৰ সেই বাগিচাখনতো মৌমাখিৰ এটা বাঁহ সাজি উলিয়াম বুলি কৈছে মৌমাখি য'ত থাকে আমি মৌমাখি থাকিলেতো নেদেখিলেও গুণগুণনিতে গম পোৱা যায় যে মৌমাখি তাত আছে মৌমাখিৰ অৱস্থিতি তাত আছে হয় নহয় সেয়েহে আমাৰ কবিয়ে কৈছে যে মৌমাখিৰ গুণগুণনি শুনা সেই খোলা জেগাকণত মই অকলশৰীয়াকৈ থাকিম তোমালোকে যদি কিবা নুবুজা আছে বা মই যদি অলপ খৰকৈ কৈছোঁ বা মই কোৱা কথাখিনি তুমি বুজি পোৱা নাই মোক কমেণ্ট ছেকশ্যনত জনাবা And I shall have some peace there, for peace comes dropping slow, dropping from the vales of the morning to where the cricket sings. The midnight's all a glimmer, and noon a purple glow, and evening full of linnets' wings. So here in this stanza, the poet informs us why he wants to go to the desolate island of Innisfree. He says that he wants to go to Innisfree because he knows that he will find some peace there. He will find tranquility there. And I shall have some peace there. He's sure that he will be able to enjoy peace, blissfulness, happiness, and tranquility in the desolate island of Innisfree. For peace comes dropping slow. But he is also sure that peace, tranquility, happiness comes slowly. It is a gradual process. He knows that he won't feel peace. He won't feel peace. He won't feel happy as soon as he reaches the island. He knows that peaceful tranquility and bliss comes slowly and gradually. Now, how will he feel the peacefulness? What will make him be at peace in this particular island? Let us see. Dropping from the vales of morning to where the cricket sings, the midnight's all a glimmer, and noon a purple glow, and evening full of linnets' wings. Dropping from the vales of morning. Now, vale, if you look into the dictionary, the literal meaning of veil is a piece of cloth which is used by women to
conceal or cover their face. Okay, veil is a piece of cloth with the help of which women conceal or cover their face. But here veil doesn't refer to that piece of cloth. Okay, one cannot conceal, one cannot cover the morning with a piece of cloth or any kind of fabric. Here the poet says he will feel the peacefulness, he will be happy, he will enjoy tranquility in the fog covered morning. All right, so in that particular island, when he will get up early in the morning, and when he will see that the fog has veiled the morning, the fog has obscured everything around him, the fog has blanketed the morning, he will feel happy, he will be at peace. To where the cricket sings. Now here cricket doesn't refer to the game we play. Here cricket is an insect. He says that he will be enjoying peace from morning to evening. Morning, when he will wake up early in the foggy morning, he will feel happy, he will be at peace. Also in the evening, when the cricket starts singing, he will find peace and tranquility in the island. Now cricket here is an insect. I'll show you the picture. This is what we call a cricket. All right, it makes a very peculiar kind of noise only in the evening. So the poet says that from morning to evening he will feel happy and he will be at peace in the island of Innisfree. Why in the morning? Because the mornings are very beautiful in the island. The morning in the island is veiled by fog. The fog covered morning, the fog blankets, obscures everything around him in the morning, and that scenery makes him feel happy. That scenery, he can be at peace while he enjoys that while he enjoys the foggy morning, and also in the evening when the cricket starts singing. There's midnight all a glimmer, a noon a purple glow, and evening full of linnets wings. He says that he will be happy, he will be at peace in that island. Why? Because in that island there midnights all a glimmer. There means where? In the island of Innisfree. There midnights all a glimmer. Glimmer means a faint light, a wavering light. According to him, even in the night, even during night in that particular island, it is not completely dark. You can enjoy a very faint light during the night. Even nights are not totally dark in the island, and that makes him happy. And noon a purple glow, and he can enjoy a purplish glow during the afternoon. Now purplish glow refers to bright and sunny afternoon. So he says that in the particular island he will be happy because he will enjoy the peacefulness and tranquility. Why? Because in that island nights are not totally dark. He will be able to enjoy, he can see a light and faint and wavering light even during the night. And afternoons have a purplish glow. Afternoons are bright and sunny, and evening full of linnets wings. And in the evening he can see full of linnet. Linnet is a bird. Linnet is a brown color bird with red patch on its chest. All right, so in the evening he can enjoy linnets flying all over the sky. So these sceneries makes him feel very, very happy, makes him he knows that when he will enjoy these sceneries, he will be at peace, he will feel peacefulness, he will be happy, he will be blissful, and he will be in tranquility. ইয়াত কবিয়ে আমাক ক'ব ইয়াত এই ষ্টেঞ্জাটোত আমাক কবিয়ে আমাক জনাইছে যে তেওঁ সেই জনশূন্য দ্বীপটোলৈ তেওঁ কিয় যাব বিচাৰিছে দেই। প্ৰথম ষ্টেঞ্জাটোত আমাক ক'লে তেওঁ ক'লৈ যাব আৰু তাত গৈ কি কৰিব, আৰু এই ছেকেণ্ড ষ্টেঞ্জাটোত তেওঁ আমাক কৈছে তেওঁ কিয় সেই জনশূন্য দ্বীপটোলৈ যাবলৈ বিচাৰিছে। তেওঁ কৈছে যে তাত তেওঁ সুখ আৰু শান্তি অনুভৱ কৰিব পাৰিব। এণ্ড আই শ্বেল হেভ ছাম পিচ দেৰ।
তাত গ'লে তেওঁ শান্তি অনুভৱ কৰিব পাৰিব তেওঁ অকলশৰীয়াকৈ সুখ আৰু শান্তিৰে তাত থাকিব পাৰিব ফৰ পিচ কামছ ড্ৰপিং শ্ল' কিন্তু তেওঁ জানে যে সুখ আৰু শান্তি তাত যোৱাৰ পিছ মুহূৰ্ততে তেওঁ অনুভৱ কৰিব নোৱাৰিব কাৰণ সুখ আৰু শান্তি লাহেকৈ আহে দেৰিকৈ আহে সুখ আৰু শান্তি অনুভৱ কৰিবলৈ তেওঁক সময় লাগিব এনেকুৱা নহয় যে তাত গৈ পোৱাৰ লগে লগে ইনিশ্ৰী নামৰ দ্বীপটোত গৈ পোৱাৰ লগে লগে তেওঁ সুখ আৰু শান্তি অনুভৱ কৰিব তেনেকুৱা নহয় কিন্তু তেওঁ সম্পূৰ্ণ জানে তেওঁ ভালকৈ জানে যে তাত গ'লে সেই জনশূন্য দ্বীপটোত গ'লে তেওঁ সুখ আৰু শান্তি অনুভৱ কৰিব পাৰিব আৰু সেই সুখ শান্তি তেওঁ অনুভৱ কেনেকৈ কৰিব তাত এনেকুৱা কি আছে যে তেওঁৰ মনত সুখ আনি দিব বা তেওঁৰ মনটো প্ৰসন্ন কৰি দিব তাত সেই দ্বীপটোত এনেকুৱা কি আছে তাত কি দেখিব তেওঁ চোৱা ইয়াত ড্ৰপিং ফ্ৰম দ্য ৱেলছ অফ মৰ্ণিং টু ৱেৰ দ্য ক্ৰিকেট ছিংছ দেয়াৰ মিডনাইটছ অল আ গ্লিমাৰ and noon a purple glow, and evening full of linnets' wings. Dropping from the veils of morning to where the crickets sing. Veil মানে হৈছে এনেকুৱা এখন কাপোৰ যিহেৰে তিৰোতাসকলে বা নাৰীসকলে তেওঁলোকৰ মুখখন ঢাকি ৰাখে আমি অসমীয়াত যদি ক'বলৈ হয় উৰণি দীঘলকৈ যিটো উৰণি লোৱা হয় অলপ আধা মুখ ঢকাকৈ যিটো উৰণি লোৱা হয় তাক কোৱা হয় ভেইল ইংলিছত ঠিক আছে ইয়াত কিন্তু এই পদ্যটোত এই কবিতাটোত ভেইল মানে সেই উৰণিৰ কথা কোৱা নাই ইয়াত কৈছে যে যেতিয়া কুঁৱলীৰে আৱৰা ৰাতিপুৱা সেই দ্বীপটোত তেওঁ সাৰ পাব তেওঁ যেতিয়া ৰাতিপুৱা তাত উঠিব তেওঁ দেখিব যে চাৰিওফালে কুঁৱলীৰে আৱৰি ৰাখিছে মেঘে ঢাকি ৰাখিছে সেই তেনেকুৱা এটা ৰাতিপুৱা সেই দ্বীপটোত তেওঁ যেতিয়া সাৰ পাব তেওঁ সুখ অনুভৱ কৰিব পাৰিব শান্তি অনুভৱ কৰিব পাৰিব তেওঁ সুখী হৈ যাব আৰু গধূলি যেতিয়া ক্ৰিকেট নামৰ পোকটোৱে চাৰিওফালে মাতিব ল'ব ক্ৰিকেটটো হৈছে জিলি পোক আমি অসমীয়াত যিটো জিলি বুলি কওঁ সেইটো ক্ৰিকেট ইয়াত আকৌ ক্ৰিকেট মানে সেই বেট বলেৰে খেলা ক্ৰিকেটৰ কথা ইয়াত কোৱা হোৱা নাই ইয়াত ক্ৰিকেট মানে হৈছে জিলি পোক আৰু এই জিলি পোকে কি কৰে গধূলি হোৱাৰ লগে লগে মাতিবলৈ লয় চ' আমাৰ কবিয়ে কৈছে যে তেওঁ সেই জনশূন্য দ্বীপটোলৈ গ'লে তেওঁ কেনেকৈ সুখ আৰু শান্তি অনুভৱ কৰিব তেওঁ ৰাতিপুৱা যেতিয়া সাৰ পাব আৰু দেখিব যে কুঁৱলীয়ে গোটেইখন আৱৰি ৰাখিছে মেঘে গোটেইখন ঢাকি ৰাখিছে সেই দৃশ্য দেখি তেওঁ সুখ অনুভৱ কৰিব তেওঁৰ মনত এটা শান্তি অনুভৱ হ'ব আৰু গধূলি যেতিয়া জিলি পোকে মাতিব ল'ব তেতিয়া তেওঁৰ মনত শান্তি অনুভৱ কৰিব পাৰিব দেয়াৰ মিডনাইটছ অল আ গ্লিমাৰ এণ্ড নুন আ পাৰ্পল গ্ল' এণ্ড ইভিনিং ফুল অফ লিনেটছ উইংছ আৰু তেওঁ কৈছে যে আৰু কেনেকৈ তেওঁ সুখ তাত অনুভৱ কৰিব তেওঁ কৈছে যে তাত ৰাতিটো খুব ধুনীয়া ৰাতিটো ইমানেই ধুনীয়া যে সম্পূৰ্ণ অন্ধকাৰ তাত নহয় এটা মৃদু পোহৰে ৰাতিকো আৱৰি ৰাখে মানে সেই দ্বীপটোত ৰাতি সম্পূৰ্ণ অন্ধকাৰ হৈ নাযায় সম্পূৰ্ণ আন্ধাৰ হৈ নাযায় এটা মৃদু পোহৰ এটা পোহৰে ৰাতিটো আৱৰি ৰাখে আৰু সেই যেতিয়া পোহৰ তেওঁ দেখে বা সেই পোহৰ যেতিয়া তেওঁ অনুভৱ কৰে তেওঁৰ মনত তৃপ্তি আৰু আনন্দ তেওঁ অনুভৱ কৰিব পাৰে তেওঁ সুখ আৰু শান্তি অনুভৱ কৰিব পাৰে ৰাতিটো অন্ধকাৰ নহয় তেওঁ কৈছে ৰাতিও এটা মৃদু পোহৰে সেই দ্বীপটোক আৱৰি ৰাখে আৰু সেয়েহে তেওঁ কৈছে যে তেওঁ সেই জনশূন্য দ্বীপটোত গ'লে তেওঁ শান্তি অনুভৱ কৰিব পাৰিব আৰু দিনৰ কথা তেওঁ কৈছে ইয়াত চোৱাচোন দেয়াৰ মিডনাইটছ অল আ গ্লিমাৰ এণ্ড নুন এ পাৰ্পল গ্ল' গ্লিমাৰ মানে হৈছে এটা মৃদু পোহৰ এটা খুব কম ইমান বেছি ধৰি লোৱা জাক জমকতা নহয় বা একদম জিলিকি থকা পোহৰ নহয় এটা খুব কম আৰু এটা তোমাৰ মৃদু পোহৰ তেওঁ দেখি পায় ৰাতি আৰু সেই মৃদু পোহৰ যেতিয়া তেওঁ দেখে বা অনুভৱ কৰে তেওঁ শান্তি অনুভৱ কৰে আৰু দিনৰ কথা তেওঁ কৈছে যে দিনত এটা পাৰ্পল গ্ল' থাকে দেই পাৰ্পল গ্ল' মানে ক'বলৈ গ'লে তেওঁ কৈছে যে দিনটো ইমানেই পোহৰ হৈ থাকে সূৰ্যৰ উত্তাপটো ইমানেই বেছি ইমানেই এটা জিলিকি থকা দিন হয় যে তাত তেওঁ থাকি খুব ভাল পায় তাত সুখ শান্তি তেওঁ অনুভৱ কৰিব পাৰে আৰু গধূলি আকৌ কি হয় লিনেট নামৰ চৰাই লিনেট হৈছে এটা সৰু মাটিয়া ৰঙৰ চৰাই ঠিক আছে মই তোমালোকক ফটো এখন দেখুৱাই দিছোঁ লিনেট চৰাইৰ এইটো হৈছে এটা লিনেট চৰাই মাটিয়া ৰঙৰ গা আৰু বুকুত এটা সৰুকৈ ৰঙা এটা পেটচ
দেখা পায় ৰঙা দাগ এটা দেখা পায় এই চৰাইটোকে কোৱা হয় লিনেট চৰাই দেখিবলৈ আমাৰ ঘনচিৰিকাটোৰ লগত একেই কিন্তু এক্সেক্টলি ঘনচিৰিকাটোও নহয় এই লিনেট চৰাইটোক তেওঁ কৈছে যে গধূলি এই লিনেট চৰাই জাকে জাকে আহি আকাশত উৰি ফুৰে আৰু সেই দৃশ্য দেখি তেওঁৰ মন মোহিত হৈ যায় আৰু তেওঁ সুখ আৰু শান্তি অনুভৱ কৰিব পাৰে এই যিটো ষ্টেঞ্জা এই ষ্টেঞ্জাটোত তেওঁ সম্পূৰ্ণ এইটোৱে বুজাইছে এই যিটো ষ্টেঞ্জা এই ষ্টেঞ্জাতে সম্পূৰ্ণ এইটোৱে বুজাইছে এইটোৱে আমাক জনাইছে যে তেওঁ সেই জনশূন্য এটা দ্বীপলৈ তেওঁ কিয় যাব বিচাৰিছে বুজি পাইছা নহয় তোমালোকে বুজিছানে প্ৰথম যিটো ষ্টেঞ্জা এই ষ্টেঞ্জাটোত তেওঁ আমাক জনাইছে যে তেওঁ কলৈ যাব আৰু তাত গৈ কি কৰিব তাত গৈ তেওঁ কেনেকৈ থাকিব তাত অকলশৰীয়া জনশূন্য দ্বীপটোত গৈ তেওঁ কেনেকৈ থাকিব বা তেওঁ কলৈ যাব আৰু তেওঁ তাত গৈ কি কৰিব আৰু কেনেকৈ থাকিব দ্বিতীয় যিটো ষ্টেঞ্জা তাত আমাক কবিয়ে জনাইছে যে তাত তেওঁ কিয় যাব বিচাৰিছে অকলশৰীয়াকৈ কোনো নথকা এটা সম্পূৰ্ণ জনশূন্য এটা দ্বীপলৈ তেওঁ কিয় যাব বিচাৰিছে সেইটো আমাক ছেকেণ্ড ষ্টেঞ্জাত আমাক কবিয়ে জনাইছে I will arise and go now, for always night and day I hear lake water lapping with low sounds by the shore. While I stand on the roadway or on the pavement's grey, I hear it in the deep heart's core. The last stanza is really very important. Okay, why? Because throughout the entire poem we are on a journey, right? In the first paragraph the poet says that he wants where he wants to go and what will he do there. In the second paragraph he beautifully explains us why he wants to go there, what feeling he has for the island, what he hopes to receive, what he hopes to get there in the island of Innisfree. In the last stanza he says that he will get up immediately now and he will go to the island of Innisfree. Till now he has not gone. Okay, he was explaining to us where he wants to go and why he wants to go and what will he do there. In the last stanza he says now it's okay, I can wait no more, I will just get up and I'll go to the island. Why? Because the sound of the lake water repeatedly striking the shore is making him more eager to go to the island. His eagerness, his longingness to be in the island is growing more and more when he hears the sound of the lake water striking the shore repeatedly. Here lapping, the word lapping, water lapping means water repeatedly striking the shore. The wave of the lake water repeatedly striking the shore makes a very fine sound. Alright, a fine sound which attracts him so much that he can wait no more. Now he has to go to the lake island of Innisfree. While I stand on the roadway or on the pavement's grey, I hear it in the deep heart's core. He is so much fascinated by the island. He is so much fascinated by the sound produced by the lake water. He longs to be in the island so much that wherever he is, he might be standing on a roadway or maybe on a pavement. Pavement is a blocked grey colored concrete road, okay? So even if he is on the street or maybe he is standing on the pavement, he can hear the sound of the lake water striking the shore repeatedly, and that's even when he is not near to the lake. Am I clear? Even when he's not near to the lake, even when he's standing on a road or maybe on a pavement far away from the lake, he can hear the sound of the lake water repeatedly striking the shore. That means he wants to go. Every time he is only thinking about the lake isle of Innisfree. He's only thinking about the peacefulness and blissfulness that he will be enjoying in that particular island. So wherever he might be standing, even if he is far away from the lake also, he can hear the sound of the lake water striking the shore repeatedly in the core of his heart. Core means from inside, deep inside in his heart. He can listen, he can feel, he can listen the sound of the lake water striking the shore of the lake. Yet অন্তিমটো যে ষ্টেঞ্জা, লাষ্ট ষ্টেঞ্জাটো আমাৰ কাৰণে খুবেই দৰকাৰ, বুজাটো খুবেই দৰকাৰ। কিয়? কাৰণ
গোটেই কবিতাটোত আমি এটা জাৰ্ণিত আছোঁ আমাৰ পঢ়ি থাকিলে এনেকুৱা লাগে যে আমিও কবিৰ লগত গৈ আছোঁ ইনিষ্ট্ৰীলে হয় নহয় প্ৰথম ষ্টেঞ্জাটোত কবি আমাক কৈছে তেওঁ ক'ত যাব কিয় তাত গৈ কি কৰিব দ্বিতীয় ষ্টেঞ্জাটোত আমাক কৈছে তেওঁ কিয় তালৈ যাব বিচাৰে তাত গ'লে তেওঁ কি অনুভৱ কৰিব তাত কি এনেকুৱা স্পেচিয়েলিটি আছে যে তাত যাবলৈ তেওঁ ইমান ব্যাকুল হৈ পৰিছে অন্তিমটো ষ্টেঞ্জাত তেওঁ কৈছে যে মই এতিয়াই উঠিম আৰু গুজামগৈ মই আৰু ৰৈ নাথাকোঁ মই আৰু ৰৈ থাকিব নোৱাৰোঁ তেওঁ এতিয়ালৈকে যোৱা নাই এতিয়ালৈকে তেওঁ আমাক বুজায়ে আছে যে তেওঁ কিয় যাব কলৈ যাব তাত গৈ কি কৰিব অন্তিমটো ষ্টেঞ্জাত তেওঁ আমাক কৈছে যে তেওঁ এতিয়াই উঠিব আৰু ইমিডিয়েট তেওঁ সেই আইলেণ্ডলৈ সেই জনশূন্য দ্বীপটোলৈ যাব ঠিক আছে আৰু তেওঁ কৈছে যে সেই বিলটোৰ পাৰত তেওঁ যেতিয়া বিলৰ পাৰত যেতিয়া তেওঁ ৰৈ আছে আৰু তেওঁ সেই পানীয়ে পাৰত খুন্দা মৰা যিটো শব্দ তেওঁ যিমানেই শুনি গৈ আছে সিমানেই তেওঁ আৰু ব্যাকুল হৈ গৈছে সেই দ্বীপলৈ যাবলৈ কাৰণ তেওঁ যেতিয়া বিলখনৰ পাৰত ৰৈ আছে তেওঁ বিলৰ পানীয়ে পাৰত খুন্দা মৰা শব্দটো শুনি আছে আৰু পানীয়ে যেতিয়া পাৰত খুন্দা মাৰে বৰ ধুনীয়া এটা মৃদু এটা শব্দ যিটো শব্দ ওলায় সেই শব্দটো সঁচাই বহুত মনোমোহা সঁচাই আমাক শুনিও কিমান ভাল লাগে হয় না যেতিয়া তুমি নদীৰ কাষত বা পুখুৰীৰ পাৰত বা কেতিয়াবা যদি তোমালোকে কেতিয়াবা সাগৰৰ পাৰলৈ গৈছা যেতিয়া সেই পানী যেতিয়া ঢৌৰ সৈতে পাৰলৈ বাৰে বাৰে অহা যোৱা কৰি থাকে তেতিয়া যিটো এটা শব্দ এটা যি উৎপন্ন হয় সেই শব্দ কিমান মৃদু কিমান ভাল লাগে শুনি নহয়নে ভাল নালাগেনে আমাক শুনি সেই শব্দ আমাৰ কবিয়ে আমাক কৈছে যে যেতিয়া তেওঁ সেই বিলৰ পাৰত বহি সেই বিলৰ পানীয়ে পাৰত খুন্দা মাৰা যেতিয়া শব্দটো বাৰে বাৰে শুনা পায় তেওঁৰ মন আৰু ব্যাকুল হৈ উঠে তেওঁক এনেকুৱা লাগে যে তেওঁ এতিয়াই উঠিব আৰু তেওঁ সেই সেই জনশূন্য দ্বীপটোলৈ ইনিষ্ট্ৰী নামৰ জনশূন্য দ্বীপটোলৈ তেওঁ এতিয়াই গুচি যাব আৰু লাষ্টত তেওঁ কৈছে যে while I stand on the roadway or on the pavement's grey I hear it in the deep heart's core তেওঁ কৈছে যে যদিও মই বিলৰ পাৰত নাই বা মই যদিও ক'ৰবাত বেলেগত যদি মই থিয়হি আছোঁ মই ক'ৰবাত ৰাস্তাত থিয়হি আছোঁ বা পকী ৰাস্তা পেভমেণ্ট মানে হৈছে পকী ৰাস্তা মই পকী ৰাস্তাৰ ওপৰত থিয়হি আছোঁ বিলৰ পৰা বহুত দূৰত আছোঁ মই সেই বিলৰ পানীৰ যি পাৰত খুন্দা মৰা শব্দ মই মোৰ মনৰ ভিতৰত হাৰ্টছ কোৰ মানে মনৰ গভীৰতাৰ ভিতৰত মই সেই শব্দ সেই ধ্বনি মই শুনা পাওঁ মানে এই বিলৰ পাৰৰ যিটো বিলৰ পানীয়ে পাৰত খুন্দা মৰা যিটো শব্দ বা ইনিষ্ট্ৰী নামৰ দ্বীপটোলৈ গৈ তাত তেওঁ যি অনুভৱ কৰিব তালৈ যোৱাৰ যিটো হেঁপাহ তেওঁৰ মনত ইমানেই বেছি তালৈ যোৱাৰ ধাউতি তেওঁৰ মনত ইমানেই বেছি যে তেওঁ য'তেই নাথাকক কিয় তেওঁ সেই বিলখনৰ পৰা বহুত দূৰৈত কোনোবা এটা ৰাস্তা বা পকী ৰাস্তাৰ ওপৰত থিয়হি থাকিলেও তেওঁ সেই বিলখনৰ পাৰত বিলৰ পানীয়ে খুন্দা মৰা শব্দটো তেওঁৰ মনত শুনা পায় আশা কৰোঁ তোমালোকে সবেই এই পদ্যটো বুজি পাইছা এই কবিতাটি বুজি পাইছা কবিতাটি খুবেই সুন্দৰ মই চেষ্টা কৰিছোঁ তোমালোকক যিমান পাৰোঁ সৰল ভাষাৰে বুজাই দিবলৈ যদি কিবা নুবুজা আছে বা মই বেছি খৰকৈ ক'লোঁ বা কিবা এটা ৰৈ গৈছে তোমালোকৰ বুজা মোৰ কমেণ্ট ছেকশ্যনত তোমালোকে কমেণ্ট কৰি সুধিবা আৰু এটা কথা মই ক'ব বিচাৰোঁ যে অংক আৰু বিজ্ঞানৰ লগতে গ্ৰামাৰৰ তোমালোকে যদি লেসন ক্লাছ বিচৰা তোমালোকে আমাৰ চেনেলটোক সাবস্ক্ৰাইব কৰিবা ভিডিঅ'বোৰ চাই লাইক কৰিবা আমাৰ উৎসাহটো বাঢ়ে আৰু যদি ক'বাত আমি শুধৰাব পাৰোঁ বা আৰু ভাল কৰাৰ তোমালোকে স্কোপ দেখি পাইছা তোমালোকে যিহেতু ল'ৰা ছোৱালী তোমালোকৰ আইডিয়া আমাতকৈও বহুত বেছি প্লিজ আমাক জনাবা কমেণ্ট ছেকশ্যনত জনাবা দেই Thank you for listening to me. Thank you for taking out giving your precious time to listen to my class. If you have any doubts, please ask me in the comment section. You don't have to feel any, you don't have to feel awkward or nervous to ask me. Please, if you have any queries related to the poem, please let me know. And in order to get notified for your science, maths, and grammar classes, please subscribe to our channel. Click the bell icon and let us know what else do you want
in what other subjects you want help, we'll definitely try to help you all. Thank you very much.